আন্তঃৰাষ্ট্ৰীয় টাইকাণ্ডোত নাম উজলালে অসম সন্তানে। ভিয়েটনামৰ ৮ম এছিয়ান টাইকাণ্ডোত ৰূপৰ পদক জয় অসমৰ হৰ্ষা সিংহাৰ। পুমছে শাখাৰ দলীয় ৰূপ জয় হৰ্ষাৰ। ৰঙালী বিহুৰ উলহ-মালহৰ মাজতে মাতৃভূমিৰ লগতে নিজৰ নাম বিশ্বৰ টাইকাণ্ডো মঞ্চত খোদিত কৰিলে অসমৰ হৰ্ষা সিংহাই। ইণ্ডিয়া টাইকাণ্ডোৰ অন্তৰ্গত টাইকাণ্ডো মাৰ্চেল আৰ্ট এণ্ড স্পৰ্টছ এছ'চিয়েশ্যন অসমৰ যোগেদি ভিয়েটনামৰ ডা নং চহৰত ১৪ মে'ৰ পৰা ১৯ মে'ত অনুষ্ঠিত হয় ৮ম এছিয়ান টাইকাণ্ডো চেম্পিয়নশ্বিপ। অসমৰ হৰ্ষা সিংহাই ভাৰতীয় মহিলা দলত যোগ্যতাৰে যোগদান কৰে। ভাৰতীয় দলে পুমছে শাখাত দলীয়ভাৱে ৰূপৰ পদক পাবলৈ সক্ষম হয়। ৮ম এছিয়ান টাইকাণ্ডো পুমছে চেম্পিয়নশ্বিপত ৰূপৰ পদক লাভ কৰি টাইকাণ্ডোৰ ক্ষেত্ৰখনত এক উজ্জ্বল তাৰকা হিচাপে আত্মপ্ৰকাশ কৰিছে অসমৰ হৰ্ষা সিংহাই। পদক জয় কৰাৰ আনন্দ এনেদৰে প্ৰকাশ কৰিলে হৰ্ষাই। হৰ্ষা সিনহা আৰু মই over 30 ফিমেল টিমত চিলভাৰ মেডেল পাইছোঁ। এণ্ড বহুত ভাল এক্সপিৰিয়েঞ্চ আছিলে, যিহেতু এইটো এছিয়ান প্লেটফৰ্ম এণ্ড ওৱান অফ দি টাফেষ্ট কম্পিটিটাৰ্ছ আমাৰ এছিয়াৰ পৰা খেলিবলৈ ইয়াতে পাৰ্টিচিপেট কৰিবলৈ আহে। এণ্ড বহুত ভাল এক্সপিৰিয়েঞ্চ এটা আছিলে মোৰ বাবে। এণ্ড ইন ফিউচাৰ মই ৱৰ্ল্ড চেম্পিয়নশ্বিপৰ কাৰণে মই প্ৰিপেৰেশ্যন কৰিম, চ' দেট তাতে মই ইণ্ডিভিজুৱেলিটো মেডেল পাবলৈ সক্ষম হ'ম। সতীৰ্থৰ সমান্তৰালকৈ ভাৰতক প্ৰতিনিধিত্ব কৰি সিংহাই আন্তঃৰাষ্ট্ৰীয় মঞ্চত ব্যতিক্ৰমী দক্ষতা আৰু দৃঢ়তা প্ৰদৰ্শন কৰে। গুৱাহাটী কাহিলীপাৰাৰ সিংহাৰ আন্তঃৰাষ্ট্ৰীয় মঞ্চলৈ যোৱা যাত্ৰা মসৃণ নাছিল। টীম পুমছে চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰি ভাৰতীয় দলটোৱে শক্তিশালী প্ৰতিদ্বন্দ্বীৰ সন্মুখীন হৈছিল। ফাইনেলত ভিয়েটনামে তেওঁলোকক প্ৰত্যাহ্বান জনালে। সাহসী যুঁজ দিয়াৰ পিছতো ভাৰতীয় দলটোৱে অৱশেষত ৰূপৰ পদকতে সন্তুষ্ট থাকিব লগা হয়। বিশ্ব টাইকাণ্ডোৰ দ্বাৰা G4 ৰেংকিং ইভেণ্ট হিচাপে বিবেচিত ৮ম এছিয়ান টাইকাণ্ডো পুমছে চেম্পিয়নশ্বিপত সমগ্ৰ মহাদেশৰ খেলুৱৈসকলৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা অনুষ্ঠিত হয়। একেখন প্ৰতিযোগিতাতে আন এগৰাকী অসম সন্তান ৰদালি বৰুৱাই ব্ৰঞ্জৰ পদক জয় কৰে। হৰ্ষা সিংহাৰ এই কৃতিত্বই কেৱল তেওঁৰ ব্যক্তিগত প্ৰতিভাই নহয়, অসম আৰু সামগ্ৰিকভাৱে ভাৰতত টাইকাণ্ডোৰ ক্ৰমবৰ্ধমান প্ৰাধান্যকো উজ্জ্বল কৰি তুলিছে। তেওঁৰ এই সফলতাই উচ্চাকাংক্ষী খেলুৱৈসকলৰ বাবে প্ৰেৰণা হিচাপে কাম কৰে আৰু আন্তঃৰাষ্ট্ৰীয় মঞ্চত অধিক গৌৰৱৰ সম্ভাৱনা উজ্বলাই তুলিলে। ১২ মে'ত গুৱাহাটী বিমানবন্দৰত হৰ্ষা সিংহাক আদৰণি জনালে অসম ছাত্ৰ অলিম্পিকৰ সম্পাদক মনোজ কুমাৰ দাস, টাইকাণ্ডো মাৰ্চেল আৰ্টছ এণ্ড স্পৰ্টছ এছ'চিয়েশ্যন অসমৰ কামৰূপ জিলাৰ সম্পাদক দেৱজিৎ ডেকা, গোৱালপাৰাৰ মেৰালাল ৰাভাকে ধৰি বহু লোকে। হৰ্ষা সিংহাৰ এই সাফল্যৰ বাবে অভিনন্দন জনাইছে টাইকাণ্ডো মাৰ্চেল আৰ্ট এণ্ড স্পৰ্টছ এছ'চিয়েশ্যন অসমৰ সভাপতি গীতিকাৰ তালুকদাৰ আৰু সম্পাদক ৰাজু কোঁৱৰে। নিউজ ডেস্ক ৰিপৰ্ট, অলিম্পিয়া স্পৰ্টছ।